নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ssc.gov.in SSC অফিচিয়েল ৱেবছাইটৰ ফাইনেলি ৰিজাল্ট আহি গ'ল। আপোনালোক কি ৰিজাল্ট আহিছে, কোনটো এক্সামৰ ৰিজাল্ট আহিছে, ফুল ডিটেইলছত জানিব পাৰিব আপোনালোকে। আজি 5 ডিচেম্বৰ যিহেতু 2024, কিছু সময় আগতে আপোনাৰ আপডেট নটিচটো আহিছে আৰু লগালগ মই ভিডিঅ' বনাইছোঁ। এতিয়া দেখিছে 6:39, হয়তো 6:35, 6:35 মানৰ আপোনাৰ ৰিজাল্টটো আহিছে। এতিয়া আমি আহিছোঁ অফিচিয়েল ৱেবছাইটত। আপুনি নিজৰ মোবাইলত চাৰ্চ কৰিলে হ'ল ssc.gov.in বুলি। তাৰপিছতে যিটো ওপৰতে লিংক আহিব, এই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে SSC অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। তাৰপৰা ওপৰলৈ যদি চাওঁ, নটিচ দেখিছে, 2খন নটিচ আহিছে। একেবাৰে ওপৰতে দেখিছে 5 ডিচেম্বৰ 2024, যিটো নটিচ ইয়াত দিছে যে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন টায়াৰ 1 2024 ৰিজাল্ট অফ টায়াৰ 1 ফৰ শ্বৰ্ট লিষ্টিং কেণ্ডিডেট ইয়াৰ এপিয়াৰিং ইন টায়াৰ 2। মানে আপোনাৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেলৰ যিখিনি CGHLৰ এক্সাম হৈছিলে 2024 কাৰণে আপোনালোকে যদি এপ্লাই কৰিছিলে, ভাল খবৰ, ৰিজাল্ট আহি গ'ল। যদি এক্সাম দি থৈছিলে, আমি এই নটিচৰ জেগাতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে যথেষ্ট ছাৰ্ভাৰটো ডাউন হৈ আছে, আপোনালোকক অকণমান ৱেইট কৰিব লাগিব। দেখিছে মোৰ মোবাইল ফোনৰ এইটো ছাৰ্ভাৰটো অলপ ডাউন হৈ আছিলে। দেখিছে নটিচৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে মোৰ মোবাইল ফোনত PDF আকাৰে যিটো ৰিজাল্ট আহিছে, ৰিজাল্টটো নটিচখন ডাউনলোড হৈ যাব। আপোনালোকক লাইভ দেখাই আছোঁ। দেখিছে, দীঘলীয়া নকৰোঁ, খুব সোনকালে ভিডিঅ'টো শেষ কৰিম। দেখিছে ইয়াত ছাবজেক্টটো দেখিছে ডিক্লাৰেশ্যন অফ ৰিজাল্ট অফ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন, মানে SSC CGL লেভেলৰ যিখিনি এক্সাম হৈছিল টায়াৰ, যিহেতু 2টা এক্সাম হয় আপোনালোকে জানে। তাৰ প্ৰথম যিটো এক্সাম হৈ গ'ল ইতিমধ্যে 2024 এক্সামটো হৈছিলে 9 তাৰিখ 9 মাহ 2024 পৰা 26 তাৰিখ 9 মাহ 2024লৈকে হৈছিলে। তাৰপিছত শ্বৰ্ট লিষ্টেড কৰিছে, দেখিছে আনৰিজাৰ্ভ আছিলে 30% লাগিছিলে, UR হ'লে OBC হ'লে 25%, অল কেটেগৰী বেলেগ PWD হওক বা SC ST কাৰণে 20% কোৱালিফাই মাৰ্কটো আছিলে। এতিয়া প্ৰথম 1 নম্বৰ লিষ্টখনত দেখিছে কাষ্টটো দিছে, এইফালে কাট অফ মাৰ্ক কিমান গৈছে এইটো দিছে। আপোনাৰ SC কাৰণে গৈছে কিমান, ক'ত কাট অফ গৈছে, ST কিমান গৈছে, OBC কিমান গৈছে, গোটেইখিনি আপোনালোকে নিজে চাই ল'ব। এইফালে টোটেল কিমান কেণ্ডিডেট এভেইলেবল আছে এইখিনি আপোনালোকক ধুনীয়াকৈ দি থৈছে। ভিডিঅ'টো ৰখাই স্ক্ৰীনশ্বট মাৰি চাই ল'ব। আৰু ইয়াত দেখিছে কিমান কোনটো কেটেগৰীত পাছ কৰি গোটেইখিনি লিখা আছে। তাৰপৰা 2 নম্বৰ লিষ্টখনো দিছে, 2 নম্বৰত দিছে, এইখিনি ইয়াতো দি দিছে। SCত কিমান গৈছে, STত কিমান গৈছে, কিমান কেণ্ডিডেট আপোনাৰ এভেইলেবল আছে, গোটেইখিনি দি দিছে। তাৰপিছত এই 3 নম্বৰ লিষ্ট 3টা ব্ৰেকআপত দি দিছে। আপোনাৰ গোটেইকেইটা লিষ্টকেইটা চাই ল'ব আপোনালোকে যদি এক্সাম দি থৈছিলে। একেবাৰে PWD যদি চাওঁ 45.74 গৈছে, একেবাৰে কম গৈছে কাট অফ। 1377টা কেণ্ডিডেট এভেইলেবল আছে। তাৰপৰা 6 নম্বৰ যদি পইণ্টটো চাই, ৰিজাল্ট অফ ফলোয়িং 146 কেণ্ডিডেট হেজ বিন কিপ হুইল্ড কমপ্লেইন অফ ভেৰিয়াছ কোৰ্ট অৰ্ডাৰ, মানে এওঁলোকৰ ৰিজাল্টটো উইথহেল্ড কৰি থৈছে। আপোনাৰ কিবা কোৰ্ট কেছ লাগি আছে, হয়তো কোৰ্টে যেতিয়া অৰ্ডাৰ কৰিব এইখিনি কেণ্ডিডেটৰ ৰিজাল্টটো পুনৰ ঘোষণা কৰিব। তাৰপিছত একেবাৰে আমি শেষলৈ যদি চাই গৈ থাকোঁ, 8 নম্বৰ পইণ্টটো যদি চাওঁ, দ্য টায়াৰ 2 কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2024 টেণ্টেটিভ চিডিউল ফ্ৰম 18 তাৰিখ 1 মাহ 2025 টু 20 তাৰিখ 1 মাহ 2024 শ্বৰ্ট লিষ্টেড কেণ্ডিডেট মে বি ভিজিট ৱেবছাইট কমিশ্যনাৰ ৰেগুলাৰ ফৰ দ্য ফিউচাৰ আপডেট। মানে কৈছে যে টায়াৰ 2 এক্সামটো আপোনাৰ টেণ্টেটিভ কেলেণ্ডাৰত উল্লেখ কৰা আছে, যিহেতু 18 জানুৱাৰীৰ পৰা হ'ব, 20 জানুৱাৰীৰ ভিতৰত 2 দিন দিছে। হয়তো টেণ্টেটিভ, হয়তো আপোনালোকে ৰেগুলাৰ ৱেবছাইটটো ভিজিট কৰি থ'বলৈ কৈছে। যদি আপুনি প্ৰথমত টায়াৰ 1 এক্সামটো কোৱালিফাই কৰিছে, তেন্তে নিশ্চয় এক্সামটো কাৰণে প্ৰিপেৰেশ্যন কৰক টায়াৰ 2ৰ কাৰণে। এইখিনিয়ে এটা সৰু আপডেট আছিলে। আপোনাৰ এই নটিচখন যদি চাওঁ বুলি ভাবে, ডেছক্ৰিপশ্যনতে মই টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ। টেলিগ্ৰাম চেনেলটো জইন হৈ তাত এই নটিচখন দি আপোনালোকে নিজে চাই ল'ব পাৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো আছে, ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰাম যদি ইউজ কৰে। আৰু সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰি দিব, যিসকলে এই পৰীক্ষাটো দি থৈছিলে তেওঁলোকৰ ৰিজাল্ট আহি গ'ল। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক মই লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।